হেল্ল' জিলফো, ৱেলকাম টু ব্লগছ মাই চেনেল। মই আজি আলোচনা কৰি আছোঁ গুৱাহাটী মেডিকেল কলেজ অৰ্থাৎ GMCHত যদি আপোনালোকে গাইনী বিভাগত দেখায় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব সেইটো আগৰ ভিডিঅ'ত কোৱা হৈছে। আপুনি টিকেটটো কটাৰ পিছত পিপিটো চোৱাৰ পিছত ভিতৰত জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনালোকক যদি বেছি ভিৰ হয় তেনেহ'লে তাৰ পৰা কুপন নাম্বাৰ দিব। এই কুপন নাম্বাৰটো লৈ পেলাই আপুনি বাহিৰত বহি থাকিব লাগিব। স্ক্ৰীণত দেখাই দিব আপোনাৰ চিৰিয়েল নাম্বাৰটো। তাৰপিছত আপুনি এই ভিতৰত সোমোৱাৰ পিছত আপুনি ভিতৰত বহুতকেইটা ডক্টৰক লগ পাব। তাতে ইণ্টাৰ্ণ আছে, PG আছে, ৰেজিষ্টাৰ আছে, প্ৰফেচাৰ আছে। পোনপ্ৰথমে যদি গাইনীত সোমায় তেনেহ'লে লেফ্ট ছাইড তাতে আমাৰ ইণ্টাৰ্ণ, আৰু তাতে ইণ্টাৰ্ণগিলে বেছিভাগ বহে। আৰু যিটো দক্ষিণ ফালে আছে, দক্ষিণ ফালৰ টেবুলত আপোনালোকে তাতে দেখা পাব PG, ৰেজিষ্টাৰ আৰু প্ৰফেচাৰ। ৰেজিষ্টাৰ আছে দুটা ছাইডত বহিব, আৰু যিটো একেবাৰে AC-ৰ লগত সেইটো ছাইডত বহিব, এয়া আমাৰ প্ৰফেচাৰ হয়। আপোনালোকে প্ৰফেচাৰক দেখাব পাৰিব, PGক দেখালে দেখাব পাৰিব, ৰেজিষ্টাৰক দেখালে দেখাব পাৰিব, ইণ্টাৰ্ণবিলাক দেখালেও দেখাব পাৰিব। কিন্তু বেছি ভাল হ'ব যদি আপোনালোকে প্ৰফেচাৰক দেখায় তেনেহ'লে বেছি ভাল। তাৰপিছত ৰেজিষ্টাৰক, তাৰপিছত আপোনালোকে PG। থেংক ইউ ফৰ ৱাচিং।